বাক্সাৰ ঘটনাৰ প্ৰভাৱ পৰিছে এবাৰ দৰঙত চিপাঝাৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ঐক্যতানৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সাংস্কৃতিক সন্ধিয়াত দৰং প্ৰশাসনৰ বাধা অনুষ্ঠানৰ বাবে দৰং প্ৰশাসনৰ অনুমতি লোৱাৰ পিছতো হঠাৎ বাতিল কৰাত ক্ষুব্ধ হৈ পৰিছে ঐক্যতান বাক্সাৰ ঘটনাক লৈ শংকিত হৈ প্ৰশাসনে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰে সামৰিবলগীয়া হয় কাৰ্যসূচী ঐক্যতানৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু জয়ন্ত হাজৰিকাৰ মৃত্যু দিৱস উপলক্ষে নিশালৈ আছিল মৰ্মিতা মিত্ৰ আৰু আন কণ্ঠশিল্পীৰ গীতৰ অনুষ্ঠান জুবিন অনুৰাগীৰ জৰিয়তে আইন শৃংখলা জনিত সমস্যাৰ উদ্ভৱ হোৱাৰ ভয়ত প্ৰশাসনে বন্ধ কৰা সকলো কাৰ্যসূচী সেয়েহে ৰাজ্যৰ উপস্থিতিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি উদ্যোক্তাসকলে সামৰণি মাৰে নিশাৰ কাৰ্যসূচী আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীক কৰায়ত্ব শাস্তিৰ দাবী কৰে উদ্যোক্তাসকলে যদি ঘোষণাটো তেখেতসকলে আগতে কৰিলে হয় আগন্তটো এসপ্তাহ আগতে তেখেতসকলে আমাক জনালে আমাৰ কিছু খৰচ আমাৰ বাচি গ'লে আৰু আমাৰ যিহেতু চিপাঝাৰত শান্তিপূৰ্ণ পৰিৱেশৰ অনুষ্ঠান হয় আপোনালোকে দেখিছে খুব সুন্দৰকৈ আমাৰ শ্ৰদ্ধাঞ্জলি হৈছে আৰু আমাৰ আজি যিটো প্ৰগ্ৰেম আছিল এই প্ৰগ্ৰেমটোতো আমাৰ অকল জুবিনৰ গান গোৱা শিল্পী এগৰাকীকে আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতেও বেলেগ অন্য ধৰণৰ প্ৰগ্ৰেম নকৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ মানে ইয়াতে অহাৰ মানে কথা কৈছিল মানে প্ৰতিশ্ৰুতি দিছিল আৰু সেইমতে তেওঁলোকৰ আমাৰ যোগাযোগ হৈছিল কিন্তু আমি মানে হঠাৎ যিটো তেখেতসকলে আমাক জনালে এতিয়া উপায় নাই প্ৰশাসনৰ যিটো অৱস্থা হৈছে বা বাক্সাত যিটো ঘটনা হৈছে তাৰপিছত তেখেতসকলে অকণমান ভয় খাইছে বা মানে অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰু আমাক তেখেতসকলে জনোৱাৰ পিছত অনুৰোধ কৰাৰ পিছত আমি আচলতে বন্ধ কৰিছোঁ তথাপি তেখেতসকলে বহুতবাৰ আমাক জনাইছে মাতিছে আচলতে তেনেকুৱা কথা আমি পুৰণা অনুষ্ঠান আৰু ৰাইজে আমাক ছাপোৰ্ট দিয়াৰ বাবে আমি অনুষ্ঠানটো কৰিছিলোঁ আমি আচলতে প্ৰায় 10 দিনমান অনুষ্ঠানটো নকৰাকৈ আছিলোঁ নকৰাৰ সিদ্ধান্ততে আছিলোঁ পিছত ৰাইজে ক'লে এইটো যিহেতু জয়ন্ত হাজৰিকা এগৰাকী শিল্পী জুবিন গাৰ্গো এগৰাকী শিল্পী সেনেকুৱা মানে তেখেতসকলে মতামত আগবঢ়োৱাৰ পিছত আমি ৰাইজৰ লগত আলোচনা কৰি প্ৰগ্ৰেমটো আগবাঢ়িছিলোঁ আৰু আমাৰ ইয়াত কোনো ধৰণৰ অপ্ৰীতিকৰ তেনেকুৱা পৰিস্থিতি আমি 10টামানত প্ৰগ্ৰেমটো আমি সামৰাৰ কথা আছিল আৰু আমি জুবিন গাৰ্গকে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি যেনেকৈ শ্ৰদ্ধাঞ্জলি আমি মঞ্চতো শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা আছিল আৰু আমাৰ এটা বাজেট থাকে চিপাঝাৰত আমাৰ ধন সংগ্ৰহৰ এইটো কম গতিকে আমি যথেষ্ট কষ্ট কৰি বা খৰচ কৰি এই ধৰণৰ অনুষ্ঠানটো কৰিছোঁ আমি আমাৰ এটাই অনুৰোধ যিহেতু যি ধৰণে জুবিন গাৰ্গৰ মৃত্যু আজি প্ৰায় এমাহ হ'ব এই ধৰণৰ ইয়াত কোনো ৰাজনীতি বা তেনেকুৱা কোনো কথা নকৰি পেলাই মানে প্ৰকৃত দোষী বুলি আৰু সোনকালেই বস্তুটো সামৰি মাৰিব লাগে লাহে লাহে ৰাইজৰ খুব আহি থাকিব এতিয়া আমাৰো লাহে লাহে ক্ষোভবিলাক আহিব ধৰিছে আমি খুব সূক্ষ্ম দৃষ্টিৰে বস্তুবিলাক নিৰীক্ষণ কৰোঁ বা আমাৰ চিপাঝাৰ অঞ্চলৰ শিক্ষিত ৰাইজৰ সেই ধৰণৰ চিপাঝাৰত আপোনালোকে দেখিছে সুন্দৰভাৱে তেখেতৰ পৰা মহাপাৰণৰ দিনাই সুন্দৰভাৱে অনুষ্ঠান হৈছে এতিয়ালৈ কোনো অপ্ৰীতিকৰ পৰিস্থিতি হোৱা নাই কিন্তু ৰাজনীতি বা যিকোনো কথাত মেয়ৰ পাছত যদি বস্তুটো গৈ থাকে লাহে লাহে ৰাইজ ওলাই আহিব আৰু জনতানৰ যিটো ক্ষমতা আপোনালোকে ধুই নিব পাৰে এই সতে চবকে উটুৱাই লৈ যাব পাৰে সেইটো চবে মনত ৰখা ভাল আৰু পাপে কৰক যিয়ে নকৰক কাকো নেদেখাজনে আপোনালোকে ক্ষমতা ব্যৱহাৰ কৰি কোনোবা বাচি যাব পাৰে কিন্তু এটা নামত ইয়াৰ বিচাৰ হ'ব লাগিব দুদিন দেৰি হ'ব পাৰে সকলো বেছিকৈ সেই কথাটো ভাবি চবে জুবিনৰ নিচিনা যিগৰাকী জুবিনৰ ন্যায়ৰ কাৰণে আমি দাবী জনাব লগা হওঁতে আমাৰ দুখৰ কথা যিজন জুবিনে আমাক প্ৰাণ দি থৈ গৈছে এটা যুগ সৃষ্টি কৰি থৈ গৈছে বিভিন্ন শিল্পীক তেওঁ ব্যৱহাৰ কৰিছে আৰু সুন্দৰ অনুষ্ঠান কৰিছে চিপাঝাৰ এই ফিল্ডত তেওঁ 3-4 বাৰ হৈ গৈছে ঐক্যতানত 17ত তেওঁ 1.5 ঘণ্টা 2 ঘণ্টা কৰিছে কোনো অপ্ৰীতিকৰ পৰিস্থিতি হোৱা নাই আৰু আমি এতিয়াও গ্যাৰাণ্টি দিওঁ আমাৰ ইয়াত এই অনুষ্ঠানটোত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহ'লে কিন্তু আজি আমাৰ ইয়াতে আপোনালোকে দেখিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আমাৰ লগত মায়াবিনীয়ে গাইছে কি সুন্দৰ পৰিৱেশ জুবিনক বিদায় দিছে বা মানি লৈছে কিন্তু কথাটো হ'ল জুবিনৰ যিটো চক্ৰান্তত তেওঁ হেৰি গ'লে আমি আশা কৰিছোঁ জুবিনৰ অকল মানে দুই এজনক এনকাউণ্টাৰ কৰি হওক ফাঁচি দিয়ক সেই বস্তুটোৰ পৰা ন্যায় আমি নাপাওঁ আমি জুবিনৰ গোটেই বস্তুটো 20 বছৰত জুবিনৰ যিটো প্ৰপাৰ্টি সম্পত্তি টকা পইচা কোনে কৰাপশ্যন বুলি ইয়াৰ বেকত কোন আছে সেইখিনি আচলতে ধৰিলেহে জুবিনে প্ৰকৃত ন্যায় পাব সেই সম্পত্তিবিলাক গৰিমাক বা জুবিনৰ পৰিয়ালে পাব লাগিব সেইটোতে আমি অসমীয়া বা জুবিনে অসমীয়া জাতিয়ে বা জুবিনে ন্যায় পাব বুলি ধৰি ল'ম আমাক প্ৰশাসনেতো 6টা বজাত বন্ধ কৰিবৰ কাৰণে মানে প্ৰেছাৰাইজ কৰিছে কিন্তু যিহেতু শ্ৰদ্ধাঞ্জলিটো আমি তেখেতসকল অলপমান সংঘাত ভুগিছিল আমি যদি মায়াবিনী গাঁৱৰ চিপাঝাৰ ৰাইজ আৱেগিক হৈ কিবা দুৰ্ঘটনা ঘটাব বুলি আপোনালোকে সুন্দৰ শান্ত পৰিৱেশত আমাৰ ধুনীয়াকৈ অনুষ্ঠানটো হৈ গৈছে আমাৰ কিছু সংখ্যক জয়ন্ত হাজৰিকাৰ গীতৰ প্ৰতিযোগী আছে আমি আৰু আধা ঘণ্টামানৰ ভিতৰত প্ৰতিযোগীখিনি কম্পিটিশ্যন প্ৰতিযোগিতাটো সম্পূৰ্ণ হোৱাৰ পিছত এই অনুষ্ঠানৰ বেলেগ আমাৰ কাৰ্যসূচী আজি নাই আৰু নিশাৰ কাৰ্যসূচী ইতিমধ্যে আমি বাতিল হোৱা বুলি ঘোষণা কৰিছোঁ ধন্যবাদ মঙলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ